ইফালে সমগ্ৰ দেশৰ লগতে ৰাজ্যত শেহতীয়াকৈ দেখা দিয়া মূল্য বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে হোজাই জিলা প্ৰশাসন। যিকোনো পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি অযথা মূল্য বৃদ্ধি কৰি জনসাধাৰণক হাৰাশাস্তি নকৰিবলৈ ব্যৱসায়ীসকলক কঠোৰ সকিয়নি জিলা আয়ুক্তৰ। আনহাতে প্ৰতিটো সামগ্ৰীৰে মূল্যৰ ফলক গ্ৰাহকৰ সুবিধাৰ্থে আঁৰি ৰাখিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ জিলা আয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী কিছু নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মতে আমি ইতিমধ্যে আমি এখন সভা আজি অহাকাইলৈ আমি আয়োজন কৰিছোঁ, যিখন সভাত আমি PRI ইনষ্টিটিউট ULBৰ মানুহখিনি আৰু যি ব্যৱসায়ী সন্থা আছে তেখেতসকলক আমি মাতি পেলাই তেখেতসকলক আমি ক'ম যে মূল্যৰ বৃদ্ধিৰ গইনা লৈ কিছু যদি অসাধু যদি তেখেতসকলে ব্যৱসায় আৰম্ভ কৰে তেতিয়াহ'লে কিন্তু জিলা প্ৰশাসন অতি সতৰ্ক অৱস্থাত আমি আছোঁ আৰু আমি তাৰ প্ৰতি অতি কঠোৰভাৱে দৃষ্টি ৰাখিছোঁ ৰাইজৰ যাতে কোনো অহুকাল নহয় মূল্যৰ বৃদ্ধিৰ গইনা লৈ। সেইটো কাৰণে আমি তেখেতসকলক সতৰ্ক কৰি দিম আৰু আমি নিজেও অতি সজাগ হৈ থাকিম আৰু সেইকাৰণে এইখন সভা কাইলৈ আমি আয়োজন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ যে প্ৰতিখন দোকানতে তেওঁলোকে কি বয় বস্তু বিক্ৰী কৰিছে তাৰ নিৰ্ধাৰিত মূল্য বাহিৰত প্ৰদৰ্শিত হ'ব লাগিব। যিকোনো গ্ৰাহক যেতিয়া আহিব গ্ৰাহকে সেই ব্যৱসায় প্ৰতিষ্ঠানটোত সোমোৱাৰ আগতে বাহিৰতে দেখিব পাৰিব লাগিব যে নিৰ্ধাৰিত মূল্য বয় বস্তুবিলাকৰ নিৰ্ধাৰিত মূল্য কি। এইটোত আমি খুব জোৰ দিম আৰু আমি ভাবোঁ যে জিলাত প্ৰশাসনৰ লগত ব্যৱসায়ীসকলে সহযোগ কৰিব আৰু এই ক্ষেত্ৰত যিটো আমাৰ চৰকাৰৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনা আমিও পালন কৰিম আৰু ব্যৱসায়ীসকলেও আমাৰ লগত পালন কৰিব আৰু ৰাইজৰ ক'তো আহুকাল যাতে নহয় তাৰ প্ৰতি আমি চোকা দৃষ্টি ৰাখিম।